বাইবেলৰ এটা কাহিনী। ডেভিড আৰু গলিয়াথ। ইজৰাইলৰ এখন সৰু গাঁৱত ডেভিড নামৰ এটা ভেড়াৰখীয়া আছিল। এজন দয়ালু ব্যক্তিয়ে ডেভিডৰ জন্মদিনত এখন বীণ উপহাৰ দিছিল। সেইখন বজাই সি বৰ আনন্দ পাইছিল। সেই দেশতে ছেমুৱেল নামৰ এজন ধৰ্মপ্ৰাণ লোকে বাস কৰিছিল। এদিন ভগৱানে ছেমুৱেলক সপোনতে আদেশ দিলে, তুমি শীঘ্ৰে বেথেলহেমলৈ যোৱা আৰু তাতে জেছে নামৰ এজন লোকক লগ পাবা। সেই লোকজনৰে পুত্ৰসকলৰ ভিতৰত এজন পুত্ৰক মই ৰজা পাতিবলৈ থিৰাং কৰিছোঁ। সেইকাৰণে তুমি অতি সোনকালেই তেওঁলোকক বিচাৰি উলিওৱা। টোপনিৰ পৰা সাৰ পাই ছেমুৱেলে ভগৱানৰ নিৰ্দেশ পালনৰ অৰ্থে বেথেলহেমলৈ যাত্ৰা আৰম্ভ কৰিলে। বেথেলহেমত জেছেক লগ কৰি তেওঁৰ পুত্ৰকেইজনৰ লগত ছেমুৱেলে চিনাকি হোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে। পিছে জেছেৰ পুত্ৰকেইজনক দেখি ছেমুৱেলৰ মন নিৰাশাৰে ভৰি পৰিল। দেখাত অতি নিষ্ঠুৰ, কুৎসিত আৰু উদ্দণ্ড ল'ৰাকেইটাকনো ৰজা পাতিব পাৰিনে? তোমাৰ আৰু পুত্ৰ আছে নেকি? হওঁতে আৰু এজন আছে, সি নুমলীয়া, নাম ডেভিড, সি পথাৰত ভেড়া চৰাই আছেগৈ। যেতিয়া ডেভিড ঘৰলৈ আহিল, সুন্দৰ সুঠাম আৰু অমায়িক ল'ৰাটি দেখি ছেমুৱেল মোহিত হ'ল আৰু ক'লে, এই ডেকাটিয়েই ৰজা হ'বৰ উপযুক্ত। কথাতে কয় নহয়, বোলে ভাল আমৰ পুলি বকৰানিত গজে। ইজৰাইলৰ শাসনকৰ্তা চৌলক এক দুষ্ট আত্মাই নানা প্ৰকাৰে যন্ত্ৰণা দি হাৰাশাস্তি কৰি আছিল। ফলত ৰজাৰ অৱস্থা একেবাৰেই শোচনীয় হৈ পৰিছিল। তেতিয়াই ৰাজপুৰোহিতে বহু গুণাগঁথা কৰি ঘোষণা কৰিলে যে এজন বীণ বজোৱা মানুহে মূৰৰ শিতানত বহি যদি বীণ বজাই থাকে, তেনেহ'লে সেই বীণৰ সুৰে দুষ্টাত্মাক ৰজাক অনিষ্ট কৰিব পৰাৰ পৰা বিৰত ৰাখিব। সেয়েহে অতি সোনকালে এজন বীণ বাদকক ৰজাৰ ওচৰলৈ আনিব লাগে। ৰজাৰ এজন সভাসদে আকৌ ডেভিডে বীণ বজোৱাৰ কথা জানিছিল আৰু ততাতৈয়াকৈ ডেভিডক মাতি পঠোৱা হ'ল। ডেভিডেও ৰজাৰ মূৰৰ শিতানত বহি দুষ্ট আত্মাই ৰাজপ্ৰসাদ এৰি নোযোৱালৈকে বীণ বজাবলৈ ধৰিলে। বীণৰ সুৰত দুষ্ট আত্মা পলাবলৈ বাধ্য হ'ল আৰু ৰজাও অতি সোনকালেই সুস্থ হৈ উঠিল। এদিন চুবুৰীয়া ফিলিষ্টাইনসকলে ইজৰাইলক আক্ৰমণ কৰিলে। এজন প্ৰকাণ্ড ভয়ানক চেহেৰাৰ গধুৰ কৱচ পিন্ধা মানুহ ৰজা চৌলৰ সেনাবাহিনীক প্ৰত্যাহ্বান জনাই হাতত এখন দীঘল তৰোৱাল লৈ চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, তোমালোকৰ আটাইতকৈ শক্তিশালী মানুহজনক মোৰ লগত যুঁজ কৰিবলৈ পঠাই দিয়া। যদি তেওঁ জিকে, তেনেহ'লে আমি তোমালোকক আমাৰ ৰাজ্য দি দিম, আৰু যদি মই জিকোঁ, তেনেহ'লে তোমালোকৰ ৰাজ্যখন আমাৰ হ'ব আৰু তোমালোক আমাৰ দাস হৈ থাকিব লাগিব। ভয়ংকৰ যোদ্ধা অৰ্থাৎ গলিয়াথৰ হুংকাৰ শুনি ৰজা চৌলৰ ভয়তে পেটত হাত ভৰি লুকাল। ডেভিডৰ ককায়েকহঁতেও ৰজা চৌলৰ সৈন্যবাহিনীত যোগদান কৰি যুদ্ধলৈ বুলি অগ্ৰসৰ হ'ল। বিৰামহীনভাৱে 40 দিন ধৰি যুদ্ধ চলিছিল। দিনৌ শ শ সৈন্যৰ মৃত্যুত ৰজা চৌল উপায়হীন হৈ পৰিল। এদিন ডেভিডৰ দেউতাকে তাক ককায়েকহঁতৰ কাৰণে যুদ্ধক্ষেত্ৰলৈ আহাৰ লৈ যাবলৈ ক'লে। যেতিয়া ডেভিড গৈ যুদ্ধক্ষেত্ৰ পালেগৈ, ৰজা চৌলৰ সৈন্যসকলে তেতিয়া ফিলিষ্টাইনসকলৰ লগত যুঁজ কৰিবলৈ সাজু হৈছে মাত্ৰ। হঠাৎ গলিয়াথে প্ৰচণ্ড শক্তিৰে আহি সেই ঠাইত উপস্থিত হ'লহি। ভয়তে বিতত হৈ ৰজা চৌলৰ সৈন্যসকলে ফৰিং চিটিকা দিলে। এই কাৰ্যত ৰজা চৌলে খুব লাজ পালে আৰু লগে লগে ঘোষণা কৰিলে যে যিজনেই গলিয়াথক মাৰিব পাৰিব, সেইজনলৈ নিজ কন্যাক বিয়া দিব। ডেভিডে ৰজাৰ ঘোষণাটো শুনি দৃঢ় প্ৰতিজ্ঞ হ'ল যে গলিয়াথক মাৰি সি ইজৰাইলৰ হেৰুওৱা গৌৰৱ পুনৰ ঘূৰাই আনিব। ককায়েকহঁতে সেই কথা গম পাই ডেভিডক গলিয়াথৰ ওচৰলৈ নাযাবলৈ কাকুতি মিনতি কৰি ক'লে, তুমি ইমান সৰু ল'ৰাটোৱে সেই প্ৰকাণ্ড ৰাক্ষসহেন গলিয়াথৰ লগত কেনেকৈ যুঁজ কৰিবা? সি তোমাক মাৰি পেলাব। কিন্তু ডেভিডক ককায়েকহঁতে সৈমান কৰিব নোৱাৰিলে। ডেভিডে 5টা শিলগুটি মাটিৰ পৰা বুটলি লৈ কেটেপাডাল হাতত লৈ যুদ্ধক্ষেত্ৰলৈ বুলি ওলাই গ'ল। গলিয়াথে যুদ্ধ কৰি সৰু ল'ৰাটো অহা দেখি খঙতে তৰ্জন গৰ্জন কৰিবলৈ ধৰিলে।
মই তোক টুকুৰা টুকুৰ কৰি কাটি ঘৰিয়ালক খুৱাম, বুজিছনে নাই? পিছে গলিয়াথে আৰু কথা ক'বলৈ নৌপাওঁতেই ডেভিডে তাৰ সমস্ত শক্তিৰে কেতে পাৰে শিলগুটি এটা মাৰি পঠিয়ালে। শিলগুটিটোৱে গলিয়াথৰ লাও খোলা ভেদ কৰি গ'ল আৰু লগে লগে প্ৰকাণ্ড ৰাক্ষসহেন গলিয়াথৰ প্ৰাণবায়ু উৰি গ'ল। ফিলিষ্টাইনসকলে সেই দৃশ্য দেখি আতংকিত হৈ পৰিল আৰু সন্ত্ৰাসিত সৈন্যসকল চেদেলি ভেদেলি হৈ পলাই পত্ৰং দিলে। অতি সোনকালেই ৰজা চৌলৰ জীয়েকক ডেভিডে বিয়া কৰালে আৰু চৌলৰ মৃত্যুৰ পিছত ভগৱানৰ ভৱিষ্যৎবাণীৰ মতেই ডেভিড ইজৰাইলৰ ৰজা হ'ল আৰু দেশবাসীয়েও তেওঁক অতি মৰমেৰে আঁকোৱালি ল'লে। এইজন জনপ্ৰিয় ৰজাৰ 20 বছৰ অধিক কাল দেশ শাসন কৰিছিল।